বন্ধুসকল হয়তো আপোনালোকে ভাবিছে মই কিবা ফুলৰ গাৰ্ডেনত আছো নহয়তো কিবা জংগল অৰণ্যত আছো নহয় বন্ধুসকল মই আছো বৰ্তমান বেংগলোৰ এয়াৰপোৰ্টৰ ভিতৰত বেংগলোৰ এয়াৰপোৰ্ট আচলতে কেনেকুৱা কিমান সুন্দৰ সজাই পজাই ৰাখিছে সেই বস্তুটো আপোনালোকক দেখুৱাম সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰি আপোনালোকে চাওক আৰু যিসকল বেংগলোৰ এয়াৰপোৰ্টলৈ অহা নাই তেখেতে এই ভিডিঅ'টো চাওক কিমান সুন্দৰভাৱে সজাই ৰাখিছে কিমান সুন্দৰ পৰিপাটিকে ৰাখিছে আৰু এয়াৰপোৰ্টখনৰ ভিতৰত যেন লাগিছে যে এইখন এয়াৰপোৰ্ট নহয় এটা ফুলৰ বাগান হয় ফুলৰ বাগিচা হয় গাৰ্ডেন হয় এনেকুৱা অনুভৱ হৈছে আৰু কিমান ধুনীয়া ধুনীয়া ভাল ভাল গছ উন্নত মানৰ গছ গছনিৰে ভৰপূৰ সেউজীয়া পৰিৱেশ আৰু এই ইয়াত যিসকল আহে সকলোৱে কিন্তু আনন্দিত হৈ পৰে আৰু ইয়াত উৎফুল্লিত হৈ পৰে আৰু যিমান মানুহ আহে ইয়াত চেলফি এটা না এটা চেলফি লৈয়েই থাকে আৰু কিমান সুন্দৰভাৱে গছ গছনিবোৰ লগাইছে হয়তো এই গছ গছনি আপোনালোকে ভাবিছে যে প্লাষ্টিকৰ বা কিবা ডুপ্লিকেট হয় নহয় এই একেবাৰে নেচাৰেল হয় একেবাৰে এইবিলাক নেচাৰেল ইয়াত কোনো ডুপ্লিকেট নহয় ইয়াত কিন্তু বহুত মানুহ কৰ্মচাৰী ৰাখিছে এইকেইটাত চাবলৈ পানী দিবলৈ সময়মতে কেনেকুৱা ৰাখিব লাগে এইবাবে তেখেতে ইয়াত কৰ্মচাৰী ৰাখিছে আৰু বৰ্তমান আমি আছো এয়াৰপোৰ্টৰ ভিতৰত আৰু এয়াৰপোৰ্টৰ ভিতৰত কিমান সঠিকভাৱে পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু বিভিন্ন আউট অফ কাণ্ট্ৰি আউট অফ ৰাজ্যৰ পৰা বহুত মানুহ ইয়ালৈ আহে আৰু বেংগলোৰ এয়াৰপোৰ্টৰ ভিডিঅ' মই বহুত দিছো আপোনালোকে সেইবোৰ ভিডিঅ' চাই আহিব ইয়া চাওক আমি অলপ যোৱাৰ পিছত এনেকুৱা দৃশ্য আমি দেখিব পাৰো আৰু এইবোৰ দৃশ্য চাই বহুত ভাল লাগে চাওক এইটো কেনেকুৱা কচু গছৰ নিচিনা কিবা পাত মেলি আছে আৰু এইবোৰ চাই বহুত ভাল লাগে হয়নে আৰু যিসকলে অহা নাই আপোনালোকে আহিলে এইবোৰ কিন্তু বেংগলোৰ এয়াৰপোৰ্টৰ ভিতৰত দেখিব পাৰিব আৰু এনেভাৱে মানুহ এজনৰ পিছত এজন গৈ আছে নিজৰ নিজৰ স্থানলৈ আৰু আমিও গৈ আছো আমাৰ বৰ্ডিং হোৱাই যাব আৰু আমি এনেভাৱে প্ৰস্তুতি হৈ গৈ আছো আৰু আমাৰ পিছফালে বহুত মানুহ আহি আছে আৰু এনেভাৱে বহুত মানুহ কিন্তু যাত্ৰা লৈ অভিমুখে ৰাওনা দিছে আৰু চাওক কিমান মানে গছ গছনি আপুনি পাবই এই এয়াৰপোৰ্টৰ ভিতৰত গছ গছনি একেবাৰে ভৰপূৰ আৰু বাঁহৰ নিচিনা ওপৰৰ ফালে কি লগাইছে সেইবোৰ চাই কিন্তু একদম বঢ়িয়া লাগে আৰু আপোনালোকে যদি এয়াৰপোৰ্টত আহে বহুত দোকান পাব বহুত দোকান মোৰ পিছফালে সন্মুখত দেখি আছে যে কি লাগে আপোনাৰ এয়াৰপোৰ্টৰ ভিতৰত বহুত কিবা কিবি আছে আপোনাৰ মন ইচ্ছা মতে আপুনি শ্বপিং কৰিব পাৰে স্মকিং কৰিব পাৰে সুৰাপান কৰিব পাৰে আৰু বিভিন্ন ধৰণৰ বহুত ড্ৰেছৰ দোকান আছে বহুত আপোনাৰ কি লাগে চবেই আছে ইয়াত আৰু ওপৰৰ চাওক ডিজাইনবোৰ এনেভাৱে ডিজাইন কৰিছে ৰে বাপ্পাও আৰু যিমান আমি বহু এয়াৰপোৰ্টত আমি গৈছো কিন্তু মই ইণ্ডিয়াৰ ভিতৰত এইটোৱেই যেন মোৰ সকলোতকৈ বেছি ভাল লাগে এই বেংগলোৰ এয়াৰপোৰ্টখন বেংগলোৰ এয়াৰপোৰ্ট সঁচাই বহুত একেবাৰে বহুত ধুনীয়াকে সজাইছে বহুত ভাল লাগে আৰু আমি যালৈ আমাৰ নম্বৰটো আছে কিমান আছিল আপোনালোকে চাব আমি গৈ আছো তালৈ আৰু এনেভাৱে আমি গৈয়ে আছো আৰু মানুহ কিন্তু আছে ইয়াত কিন্তু বহুত কৰ্মচাৰী আছে আৰু যাত্ৰীবাহীসকল আছে এনেভাৱে নিজৰ নিজৰ স্থানলৈ গৈ থাকে আৰু ওপৰৰ ডিজাইনবোৰ চাওক না আৰু বহুত মানুহ ইয়াত চাওক কেনেভাৱে ৰাতিৰ দৃশ্য হয় দেই মই কিন্তু ৰাতি প্ৰায় 12টা বাজিল মানুহে কিবা শুই আছে চাওক আৰু যিবোৰ চিট আছে কিমান বঢ়িয়া চাওক কিমান বঢ়িয়া আৰু এনেভাৱে মানুহ গৈ থাকে আৰু ইয়াত আপুনি ৰাতি নে দিন না কিবা কি আপুনি ধৰিবই নোৱাৰিব ইমান লাইটিং পোহৰ আৰু ইয়াত চাওক কিমান ডাঙৰ এটা ঘোঁৰা সজাই ৰাখিছে আৰু ঘোঁৰাখন চাওক এনেভাৱে বহুত দৃশ্য অংকন কৰি ৰাখিছে আৰু মানুহ নিজৰ নিজৰ স্থানলৈ গৈয়ে আছে ময়ো এনেভাৱে আপোনালোকক ঘূৰি ফুৰি ভিডিঅ' অলপ এটা বনালো আৰু আপোনালোকক দেখালো ময়ো টাইম পাছ কৰি আছো আৰু এনেভাৱে য'ত যাম হয়তো বহুত দূৰ হয় এঠাইৰ পৰা আন ঠাইলৈ যোৱাটো বহুত এটা সমস্যা হয় কিন্তু কি কৰিব যাবই লাগে আৰু এইটো কি হৰিণা হয় নেকি
এইটো হয়তো হৰিণা হয়, এয়া চাওক হৰিণা অংকন কৰি ৰাখিছে, এইবিলাক অৰিজিনেল নহয়। আৰু এইবোৰ দৃশ্য আৰু এয়াৰপোৰ্টৰ ভিতৰত হয়তো আপোনালোকে অনুমান কৰিব পাৰিছে যে এয়াৰপোৰ্টৰ ভিতৰত আচলতে কি থাকে। আৰু এয়াৰপোৰ্টখন এনেকুৱা হয়, আৰু বিভিন্ন এয়াৰপোৰ্ট বিভিন্ন ধৰণৰ হয়, একেই যে থাকে এনেকুৱা নহয়। আৰু এটা বস্তু দেখাই আছো দেই, এই বস্তুটো চাওক আপোনালোকে, যে বাঁহৰ বেতেৰে কিবা লাইট ভিতৰত সোমাই দি কিমান সুন্দৰভাৱে সজাই ৰাখিছে। এই বস্তুটো মোৰ বহুত বেছি ধুনীয়া লাগিছে, বহুত বেছি ভাল লাগিছে। ইয়া চাওক, এইটো কিন্তু বাঁহ বেতৰ এইটো হয়, কিন্তু ভিতৰত কিন্তু লাইট LED বাল্ব লগাইছে, আৰু দেখাত কিন্তু বহুত বঢ়িয়া। আৰু এনেভাৱে লগাই ৰাখিছে, চাওক কিমান বেছিকে লগাই ৰাখিছে ন, চৰকাৰী পইচা। আৰু চাওক, আৰু ডাষ্টবিনবোৰ কেনেকুৱা অলপ দূৰত ৰাখি থৈছে। আৰু এয়াৰপোৰ্টৰ ভিতৰত যেনেকুৱা, হয়তো বাহিৰৰ দৃশ্য আৰু এয়াৰপোৰ্টৰ ভিতৰৰ দৃশ্য বহুত পাৰ্থক্য। আৰু এনেভাৱে আমি আহি পালো, আমি ইয়াত অলপ ৰেষ্ট কৰিম, আমাৰ সময় হ'ব। আৰু ইয়াত মানুহ নাই, ৰাতি বহুত মানুহে। চাওক আমাৰ বৰ্ডিং পাছটো, আৰু বৰ্ডিং পাছটো দেখুৱাই দিলো আপোনালোকক। আৰু চাওক লাইটবোৰ কিমান বঢ়িয়া লাগিছে ন, কিমান বঢ়িয়া লাগিছে। বাঁহ বেতেৰেদি বনোৱাই, তাৰপিছত এনেভাৱে LED বাল্ব ভিতৰত লগাই দিছে। আৰু ইয়াত মানুহ নাই, আৰু ইয়ালৈ বহিম হাতীৰ ওচৰত বহি ইয়াত ৰেষ্ট কৰিম।